বাইদেউ মোক অলপ ভাত দিয়ক না, বহুত ভোক লাগিছে। ঠিক আছে তুমি তাতে বহা, মই দি আছো। লোৱা। কি হল লৰাটো এনেকুৱাকে ভাত খাই আছে? গৈ চাও ঘটনাটো কি। অ ভাই, লাহে লাহে ভাত খোৱা, নহলে গলাত বুজিব। ভাই কি হৈছে তোমাৰ? কপালত দাগ, গালত দাগ, কোনোবাই মাৰিছে নেকি? তুমি এনেকুৱা ভাত খাই আছা, আচল ঘটনাটো কি? মোৰ দাদা আৰু মোৰ বোৱাৰী মোক বহুত দিন ধৰি ভাত খাব নিদিয়ে, মোক বহুত কাম কৰায় কিন্তু খাব নিদিয়ে। মোক ঘৰৰ সকলো কাম কৰায়, গোটেই কাম কৰাৰ পিছত এইটো ভাত বনাই খাই লৈ মোক লাষ্টত পূৰা ভাত খাব দিয়ে। আজি 3 দিনৰ পৰা মোক ভাত খাব নিদিয়ে। মই কৈছোঁ কাৰণে মোক 10 জনে ধৰি মাৰিছে, সেইকাৰণে মই বাধ্য হৈ আজি আপোনালোকৰ ঘৰত আহিছোঁ। 3 দিন আগত মই কৈছিলোঁ যে আজি মই গৰম ভাত খাম, কওঁতে মোক বহুত মাৰিছে, মাৰি ঘৰৰ পৰা মোক ওলাই দিছে। বৰ্তমান মই অসুস্থ হৈ পৰিছোঁ, বহুত অসুস্থ হৈ গৈছোঁ। ঐ সি কোন হয়? দাদা, তাৰ ঘৰত তেওঁক ভাত খোজা কাৰণে তাক মাৰিছে আৰু সি আহিছে কান্দি কান্দি। অলপ ভাত খোজাৰ কাৰণে মাৰিছে? খোৱাৰ কথা বাদে দিয়ক, মোৰ দাদাৰ যিখিনি সম্পত্তি আছিল, মোৰ দাদাৰ পত্নীয়ে মিছা কথা কৈ দলিলত চাইন কৰি লৈছে, লোৱাৰ পিছত মোক ঘৰৰ পৰা ওলাই দিছে। বৰ্তমান মই ৰাস্তাৰ ভিখাৰী হৈ গৈছোঁ। যিখন ঘৰত ডিজিটেল বোৱাৰীসকল আহে, সেই ঘৰখনত আমাৰ দাদা ভাইৰ মাজত দূৰত্ব বাঢ়ি যায়। আমাৰ সমাজখন বৰ নষ্ট হৈ গৈছে। ভাই, মইতো তোমাৰ বাইদেউৰ দৰে। এতিয়াৰ পৰা তোমাৰ দাদাই যদি অত্যাচাৰ কৰে, তেতিয়া হলে আমি আইনৰ ব্যৱস্থা কৰিম, তুমি টেনচন কৰিব নালাগে, ভাত খোৱা। মই তোমাৰ দাদাৰ দৰে। আজিৰ পৰা তুমি কতো যাব নালাগে, যিমান দিন মন যায় তুমি আমাৰ লগত থাকিবা। এই ভাঙা চিঙা ঘৰত তোমাৰ বাবে ঠাই হ'ব। যদি তুমি তোমাৰ ঘৰত গুচি যোৱা, তেতিয়াহ'লে তুমি তাতে শান্তি নোপোৱা। যেতিয়া মই বেলেগৰ দাদা ভাইটিক চাওঁ, তেতিয়া মোক বহুত আফচোচ লাগে। যদি মোৰো এটা সৰু ভাইটি থাকিল হয়, আমিও একেলগতে ফুৰিব পাৰিলো হয়। ঈশ্বৰে চাগে তোমাক সেইকাৰণে তোমাক পঠাইছে। আপোনাৰ দৰে যদি মোৰ দাদা হ'লেহেঁতেন, আমি কিমান সুখত থাকিব পাৰিলোহেঁতেন। দাদা, আপুনি জানে সেই ভাতখিনি খাই মই বহুত শান্তি পাই আছোঁ। আজি 3 দিন পিছত মই ভাত দেখা পাইছোঁ। বৰ্তমান আমাৰ সংসাৰত যদি ডিজিটেল বোৱাৰীসকল আহে, তেতিয়া আমাৰ দাদা ভাইটিৰ মাজত দূৰত্ব বাঢ়ি যায়, মৰম আৰু ভালপোৱা নোহোৱা হয়।